গাড়ীখন আহিছিলে মানে গুৱাহাটীৰ পৰা আহিছে বৰপেটা চাইডৰ ফালে আহি থাকোঁতে মই ভালকৈ দেখা পোৱা নাই মই শুনা পাইছোঁ তাৰমানে ৰাস্তাটোৰ বাওঁফালৰ পৰা সোঁফালে দৌৰ মাৰা বুলি একজন মানুহ দৌৰ মাৰিছে বাইকত দুজন মানুহ আহিছে ব্ৰেক কৰাতে গাড়ীটো হঠাতে তাৰমানে এক্সিডেণ্টটো এনেকৈ হোৱা বুলি শুনা পাইছোঁ আৰু কিমান হৈছে ইঞ্জৰ এই এক্সিডেণ্ট বহুত আমাৰ দুটাতো আশা নাই 100%। বাইকত দুজন আছিল নে তিনিজন বাইকত দুজন বুলি শুনা পাইছোঁ মানুহটো তিনিজন আছে দুটাৰ একদম বেয়াকৈ এক্সিডেণ্ট হৈছে নাকেদি একদম তেজ ওলাই ভাত ওলাই আছে নাকে মুখে একদম তেজ ওলাই আছে আমাৰ মুকলমুৱা SDHত আপোনাৰ প্ৰায় 3টা পেচেণ্ট আহিছিল এক্সিডেণ্ট হৈ 4টামান বজাত আহিছিল আজি আহোঁতে 3টা আহিছিল কমে জাকিৰ মিয়া 18 বছৰ সানিন্দুল আলী 22 বছৰ আৰু কাছেৰ আলী 39 বছৰ তাৰে ভিতৰত সানিন্দুল আলীৰ সংকটজনক অৱস্থাত পাইছোঁ গেছপিঙত পাইছোঁ আমি তেওঁক CPR দি পেলাই ৰেফাৰৰ ব্যৱস্থা কৰি দিছোঁ আৰু ইনিচিয়েল ফাৰ্ষ্ট এইডখিনি পাই গৈছে আৰু কাছেৰ আলী 39 বছৰ এইজনো সংকটজনক অৱস্থাত আছিল আমি পলিট্ৰমা ছাছপেক্টেড হেড ইঞ্জুৰি আছিল আৰু গেছপিঙত আছিল সেইজনকো আমি ৰেফাৰ কৰি দিছোঁ তাৰ ভিতৰত আছিল জাকিৰ মিয়া 18 বছৰ তো সেইজন সুস্থই আছিল সেইজনক আমি ইনিচিয়েল দি পেলাই এইজনক যাব দিছোঁ বাকী পুলিচে বাকীখিনি চাই আছে আৰু এক্সিডেণ্টটো আমাৰ ইয়াৰ প্ৰায় 10-12 কিলোমিটাৰ ভিতৰত কাপলাবুৰী জেগা বুলি কয় এইটো তাতে হৈছিল আমাৰ এইখন মুকলমুৱা SDHত নলবাৰী ডিষ্ট্ৰিক্টত পৰে তাতে আহিছিল তো তিনিজনকে আমি এতিয়া ইয়াৰ পৰাই ৰেফাৰ কৰি দিছোঁ আমি ইয়াৰ পৰা বৰপেটা ওচৰ হয় তেওঁলোকক বৰপেটা এটা অপশ্যন দিছোঁ আৰু যদি তেওঁলোকে বিচাৰে GMCHলৈ দিয়া হৈছে দুজনক ৰেফাৰ হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221